हेलो फ्रेंड्स नमस्कार সকলোকে আপোনালোক সকলোকে পুনৰ এটা মোৰ নতুন ভিডিঅ'লৈ স্বাগতম জনাইছো আশা কৰো সকলো ভালে আছে আৰু সদায় ভালে কুশলে থাকক তাৰে কামনা কৰিছো আজি আমি এইটো ভিডিঅ'ত কথা পাতিম এসএসসি জিডি ফিজিক্যাল কাট অফ কিমান যাব অৰ্থাৎ মানে ফিজিক্যাললে কিমান মাৰ্ক পালে আপোনালোকে মাতিব পৰা চান্স আছে তো ভিডিঅ'টো সম্পূৰ্ণকৈ চাব আৰু যদি আপুনি ফাৰ্স্ট টাইম আহিছে চেনেলটো প্লিজ সাবস্ক্ৰাইব কৰি বেল আইকনটো প্ৰেছ কৰি ৰাখিব যেতিয়া মই এনেকুৱা ধৰণৰ ইনফৰমেটিভ ভিডিঅ' দিম আপোনালোকে অতি সোনকালে চাব পাৰিব তো আপোনালোকে যোৱা কালি ভিডিঅ'টোত কিছুমানে কমেন্ট কৰিছে মই কৈছো আপোনালোকৰ 2026 চনৰ আপোনালোকৰ 70 প্লাস থাকিলে আপোনালোকৰ সেভ স্কোৰ বুলি কৈছো মানে আমাৰ ফাইনাল মেৰিট লিষ্টলৈকে যোৱা চান্স আছে বুলি কৈছিলো গতিকে আপোনালোকে কিছুমানে সম্পূৰ্ণ ভিডিঅ'টো নাচাই মাজতে কমেন্ট কৰিছে গতিকে আজি আলোচনা কৰিম তাৰ ওপৰত গতিকে মেল ফিমেলৰ কিমান কাট অফ যোৱা চান্স আছে কোনটো কাষ্টত কিমান কাট অফ যোৱা চান্স আছে অনলি আজি ফিজিক্যাললে কিমান মাৰ্কছৰ পৰা মটা চান্স আছে বা মাতিব তো তাৰ ওপৰত আমি আলোচনা কৰিম গতিকে অলপ ভালদৰে এনালাইসিস কৰিম ভালদৰে শুনিব কথাবোৰ বুজি ল'ব তাৰ পিছত কমেন্ট কৰিব দেই আপোনালোকৰ ইয়াতে গম পাইছে বৰ্ডাৰ এৰিয়া আছে জেনেৰেল এৰিয়া আছে হয়নে ইউআৰ আছে বা ওবিসি আছে আপোনালোকৰ এসসি আছে এসটিপি আছে এসটিএইচ আছে হয়নে গতিকে বা নেক্সাল এৰিয়া আছে তেনেকুৱা গোটেইখিনি ইয়াৰ ভিতৰতে মই আপোনালোকক অলপ থুলমুলকৈ কোন কিমানৰ পৰা মানে কাট অফ আহিব পাৰে বা কিমান কাট অফ যাব পাৰে ফিজিক্যালত গতিকে তাৰ ওপৰত অলপ আলোচনা কৰিম তো প্ৰথমতে আপোনালোকক কৈছো বৰ্ডাৰ এৰিয়াত কৈছো ইউআৰ ক্যাটাগৰীৰ কাৰণে আপোনালোকৰ 70 টু 75 আপোনালোকৰ যদি আপোনাৰ মাৰ্ক থাকে তেতিয়া আপোনালোকৰ কাৰণে বহুত সেফ স্কোৰ হয় দেন তথাপিতো আপোনালোকৰ ইয়াতে আপোনালোকৰ 65 ৰ পৰা আপোনালোকৰ ফিজিক্যাললে মটা চান্স আছে আৰু আপোনালোকৰ জেনেৰেল এৰিয়া আৰু আপোনালোকৰ জেনেৰেল এৰিয়াত ইউআৰ সকলৰ আপোনালোকৰ 70 বা 65 তেনেকৈ মাতিব আৰু ওবিসি 65 তেনেকৈ 60 65 বাকি এসসি এসটিপি বা এসটিএইচ হক এসটিএইচ কমিব বাৰু এসটিপি আৰু এসসি সকলৰ কাৰণে 60 55 ৰ পৰা আপোনালোকৰ ফিজিক্যাললে মটা চান্স আছে আৰু সোৱালিও একে ধৰণে হ'ব তা অলপ আপ এণ্ড ডাউন থাকিব গতিকে সেম বুলি ক'লেও নহয় বেয়া নহয় গতিকে মই এটাই কৈছো কালি ভিডিঅ'টোত এটাই কৈছিলো 60 নহয় মই 70 টু 80 থাকিলে আপোনালোকৰ সেফ জোন বুলি কৈছিলো সেফ স্কোৰ বুলি কৈছিলো যেহেতু ফাইনাল মেৰিট লিষ্টলৈকে আৰু যেহেতু নৰ্মেলাইজেশন হ'ব হয়নে বা কোনোবা আপোনালোকৰ 8 মাৰ্ক পাব 6 মাৰ্ক পাব বা 10 মাৰ্ক পাব গতিকে যদি আপোনাৰ 60 আছে 70 হৈ যাব আপোনালোকৰ ধুনিয়াটা মাৰ্কস আছে গতিকে সেইটোৱে কৈছিলো গতিকে যি সকলে বুজি পাইছে বুজিছে বাৰু বাকি মই এটাই কথা কৈছো ফিজিক্যাললে আপোনালোকক 55 ৰ পৰা যি সকলৰ মাৰ্ক আছে বা 60 ৰ ওপৰত যি সকলৰ মাৰ্ক আছে 100% আপোনালোকৰ চান্স আছে গতিকে প্ৰেক্টিসটো ৰেগুলাৰ কৰক ৰানিংটো এতিয়া আৰম্ভ কৰক আৰু আপোনালোকৰ গম পাইছে কিমান মিটাৰ বা কিমান কিলোমিটাৰ ৰানিং কৰিব লাগে 5 কিলোমিটাৰ আপোনালোকে 24 মিনিটত কমপ্লিট কৰিব লাগে ইয়াতে কোনো ধৰণৰ ইমান টান কম্পিটিশন নহয় বা হাৰ্ড কিবা ফিজিক্যাল নহয় বাৰু ভালদৰে আপোনালোকে অলপ কষ্ট কৰিলে আপোনালোকে কোৱালিফাই কৰিব পাৰিব গতিকে আপোনালোকে এইকেইদিন লং ৰানিং কৰক বা আপোনালোকৰ যেহেতু ইন্টাৰভিউটো 5 কিলোমিটাৰ ৰানিং কৰিব লাগিব গতিকে আপোনালোকে যিমান পাৰে 10 কিলোমিটাৰ 8 কিলোমিটাৰ ওপৰত ৰানিং কৰিব চেষ্টা কৰক তেতিয়া আপোনালোকে ডেফিনেটলি 101% আপোনালোকে কোৱালিফাই কৰিব পাৰিব গতিকে এইখিনি কলো গতিকে আপোনালোকৰ ইয়াতে ফাইনেল সিলেকশনলৈকে মই কৈছোৱে যি সকলৰ ইউআৰ বা আপোনালোকৰ ওবিসি তেওঁলোকৰ অলপ কাট অফটো যোৱা চান্স আছে হয়নে গতিকে বৰ্ডাৰ এৰিয়া জেনেৰেল এৰিয়া তাতে আপোনালোকৰ 5-6 মান আপোনালোকৰ কিবা মাৰ্কস ডিফাৰেন্স হোৱা চান্স থাকে বা চান্স দেখা যায় বাৰু আপোনালোকে গম পাইছে গতিকে কিছুমান বৰ্ডাৰ এৰিয়াত 5-6-10 ইমান মানো কমি যায় গতিকে কিছুমান জেনেৰেল এৰিয়াত বহুত কাট অফ গুচি যায় গতিকে হেইটোৱে কৈছো বাকি যি সকলৰ 65 বা 60 আছে বা 55 আছে ভালদৰে আপোনালোকে প্ৰেক্টিসটো কৰি থাকক সোৱালি সকলৰ 55 50 পৰা আপোনালোকক ফিজিক্যাললে মটা বহুত চান্স আছে গতিকে ইয়াৰ পিছত মই ফিজিক্যালত কেনেকৈ কি হয় সকলোবোৰ মই ভিডিঅ' বনাম বাৰু বাকি ইয়াৰ পিছত সঠিকভাৱে মই কোনটো কাষ্টত কিমানকে এক্স্যাক্টলি যাব পাৰে তাৰ ওপৰত মই ভিডিঅ' বনাম গতিকে কাটঅফৰ ওপৰত ইমান ভিডিঅ' নবনাও আৰু ইয়াৰ পিছত যেহেতু ফিজিক্যালৰ পিছত যেহেতু মেডিকেল হ'ব মেডিকেল টেষ্টৰ ওপৰত মই ভিডিঅ' আনিম গতিকে ভিডিঅ'বোৰ চাই থাকিব গতিকে এটাই কথা ক'লো কথাবোৰ বুজি ল'ব মই কালি ভিডিঅ'টোত হেইটোৱে কৈছিলো যে 70 পৰা 80 থাকিলে আপোনালোকৰ সেফ জোন হয় ফাইনেল সিলেকশনলৈকে যোৱা চান্স আছে বুলি কৈছিলো গতিকে আপোনালোকে ভালদৰে নুবুজিলে চাগে যি সকলে চাইছিলে বা আধাতে চাইছিলে গতিকে একো নাই কোনো কথা নাই মানুহৰ মিছ আন্ডাৰষ্টেণ্ডিং থাকে তো হেইটোৱে কৈছিলো যদি আপোনালোকৰ 55 60 ওপৰত আছে আপোনালোকৰ ফিজিক্যাল ভালদৰে আপোনালোকে প্ৰেক্টিস কৰক আপোনালোকৰ নিশ্চয় সিলেকশন পাক্কা হ'ব আৰু যদি আপোনালোকৰ মেডিকেল কিবা অলপ আনফিট আছে এতিয়া আপোনালোকে প্ৰি মেডিকেল কৰি লওক টাইম থাকোতে প্ৰি মেডিকেল কৰি লওক ফিজিক্যালটো হোৱাৰ পিছত যেহেতু
সময় বেছি নিদিয়ে। তো সেইকাৰণে কৈছোঁ, যিসকলৰ অলপ প্ৰব্লেম আছে আপোনালোকে ভালদৰে মেডিকেলটো প্ৰি মেডিকেল এতিয়াই কৰাই লওক ওচৰৰ আপোনালোকৰ মেডিকেলত। গতিকে এটাই কথা ক'লোঁ, লাগি থাকক, কষ্ট যদি কৰি আছে আপোনালোকৰ সপোনো অতি শীঘ্ৰেই পূৰণ হ'ব। গতিকে পুনৰবাৰ লগ পোৱাৰ আশাৰে আজিলৈ ধন্যবাদ। জয় আই অসম।